এয়া চাওক এইখন আছে আপোনাৰ অনলি 1,25,000 অনলি এখন আছে 155 এখন আছে 160 আৰু ইফালে আছে আমাৰ আহক এইফালে দেখাই আছোঁ আপোনাৰ অনলি 220 K10 তাৰপাছত আছে মাৰুতি 800 এইখনো একেবাৰে কমত পাব একেবাৰে কম দামত পাব আচ্ছা একদম কম দাম একদম কম দাম মানে ইয়াতে আমি ভিডিঅ' আৰম্ভ কৰা নাই জাষ্ট আপোনালোকক দেখুৱাইছোঁ যে কিমান কম দামত হ'ব পাৰে এইফালে আপুনি 250 পাব 280 পাব 350 পাব 250 পাব মানে আপুনি ভাবিব নোৱাৰা দামত আমি গাড়ী দি দিম মানে এক চেল্ফত ষ্টাৰ্ট হ'ব এইবিলাক এইবোৰ একদম পুৰা টায়াৰৰ পৰা বডিৰ পৰা আজি কৰি কাগজে পত্ৰ A to Z ক্লিয়াৰ পাব বহুত দূৰত আহিছোঁ নিজৰ বাসগৃহৰ পৰা আপোনালোকক উপস্থাপন আগবঢ়াবলৈ বহুত দূৰত আহিছোঁ আৰু আপোনালোকে আচৰিত হ'ব গাড়ীৰ সংখ্যা দেখিলে পৰিমাণ দেখিলে নমস্কাৰ মই আজিজুৰ ৰহমান আপোনালোকে চাইছে খবৰ ইত্যাদি এনে এক ডিলাৰত আহিছোঁ বিগত সময়ত মই নাম কোৱাৰ লগে লগে যিসকলে চাইছে তেওঁলোকে গম পাব যে কিমান কম দামত ইয়াতে দেখুৱাওঁ দৰ্শকসকল মই আহিছোঁ যোৰহাটৰ তিতাবৰ ঢেকীয়াজুলিত আহিছোঁ মই চাইন কৰা বেনাৰ দেখুৱাই দিম চাইন কৰা বেনাৰটো জৰুৰী আৰু এইকাৰণে জৰুৰী এইটো চাওক ঋতু কাৰ প্লেচ ছেকেণ্ড হেণ্ড কাৰ ইয়াতে পায় এতিয়া আপোনালোকক ষ্টক দেখাওঁ আহক এইটো চাইন কৰা বেনাৰ আৰু দূৰৰ পৰা ডিলাৰটো দেখুৱাই আছোঁ আপোনালোকক ডিলাৰটো দেখুৱাৰ উদ্দেশ্য কেৱল যে গাড়ীৰ দাম এইটো নহয় ঋতু কাৰ প্লেচৰ পৰা ফটো নি পেলাই এতিয়া বহুতে আপোনালোকে ফোন কৰে ফটো বিচাৰে যে দাদা ফটো দিয়ক আমি গাড়ীটো চাব যাম তাৰে মাজত একাংশ এনেকুৱা আছে যে তেওঁলোকে নিজেই ফেচবুকৰ যিটো মাৰ্কেট প্লেচ সেই মাৰ্কেট প্লেচত বিক্ৰীৰ বাবে তেওঁলোকে গাড়ীটো আপলোড দিয়ে কিন্তু তেওঁলোক প্ৰকৃত গৰাকী নহয় গতিকে সেইবিলাক ফ্ৰড কাৰবাৰৰ পৰা আপোনালোকে বাচি থাকিবলৈ প্ৰথমে কৈ দিছোঁ যে আগধন আপোনালোকে নিদিব কোনো লেনা দেনা তেওঁলোকৰ লগত নকৰিব ঋতু কাৰ প্লেচৰ নাম লৈ পেলাই আপোনাক ক'ব যে আমাৰ অমুক জেগাত ব্ৰাঞ্চ আছে অমুকত আছে যোৰহাটত আছে ধেমাজিত আছে এই স্থানৰ বাহিৰে ক'তো ঋতু কাৰ প্লেচৰ দ্বিতীয় ব্ৰাঞ্চ নাই এইটোৱেই ব্ৰাঞ্চ অসমৰ আৰু দ্বিতীয় স্থানত নাই লগতে আপোনালোকে যদি আগধন দিবও লাগে তেতিয়া আপোনালোকে ভিডিঅ' কলৰ জৰিয়তে কনফাৰ্ম কৰি ল'ব মই ঋতুদাক অনুৰোধ জনাম যে কোনগৰাকী প্ৰকৃত স্বত্বাধিকাৰী এইগৰাকী ঋতু কাৰ প্লেচৰ স্বত্বাধিকাৰী হৈছে এইগৰাকী দাদা আপোনাৰ শুভ নাম জনাই দিব ঋতুপৰ্ণ বৰবৰা গতিকে আপোনালোকে কম দামত গাড়ী দি আছে বুলি বহুতে মানে ফ্ৰড কৰি আছে অনলাইনত গতিকে সেই ফ্ৰডৰ পৰা আপোনালোকে বাচিব কম দামত গাড়ী দি আছে বুলিয়ে আপোনালোকে আগধন নিদিব তেওঁলোকক আপোনালোকে ভিডিঅ' কল কৰক ঋতুদাই ক'ব যে আপুনি যদি পে'মেণ্ট দিব আছে তেতিয়াহ'লে মোক ভিডিঅ' কল কৰি লওক যে মই ঋতু হয়নে নহয় মোৰ কাৰ প্লেচ হয়নে নহয় তেওঁ দেখুৱাই দিব ধুনীয়াকৈ যে এইটো মোৰ কাৰ প্লেচ আৰু এইজন মই ভিডিঅ' কলত যেতিয়া দেখিব এইগৰাকী দাদাক তেতিয়া আপোনালোকে নিশ্চিত হ'ব যে মই প্ৰকৃত স্বত্বাধিকাৰীক আগধন দিছোঁ গাড়ী এটা বুক কৰিছোঁ গতিকে অনলাইনত বহুতে বুক কৰে এইটো সাধাৰণ কথা সেই বুলি আপোনালোকে যাতে ফ্ৰডৰ এনে দুষ্ট চক্ৰৰ কবলত যাতে নপৰে আগতীয়াকৈ সাৱধান কৰি দিছোঁ এতিয়া চাওক ষ্টক আৰু দাম মই যেনেকৈ কৈছোঁ আচৰিত হ'ব ঋতুদা আচৰিত হ'ব ন হয় একদম আচৰিত হোৱা দামত আছে গাড়ী আচ্ছা মই তিতাবৰ ঢেকীয়াজুলি কৈছোঁ হয় তিতাবৰ ঢেকীয়াজুলি হয় শুদ্ধ ন শুদ্ধ আচ্ছা গতিকে ইয়াত দ্বিতীয় স্থানত নাই কিন্তু এয়াই এটা স্থান গতিকে আৰম্ভ কৰোঁ এইখন ছুইফ্ট আছে 2019 মডেল চলিছে কিলোমিটাৰ 45,000 ইয়াৰ প্ৰাইচ আহিব মাত্ৰ 5,80,000 মানে টিপটপ আছে পুৰা না একদম টিপটপ কণ্ডিশ্যন নতুন কণ্ডিশ্যনত মানে একো ইছ্যু নাই মানে আপোনাৰ পৰা যিসমূহ গাড়ী নিব হয় মানে নি পেলাই তেওঁলোকে বিপদত নপৰে একো বিপদত নপৰে গাড়ী আপোনাৰ চিল ইঞ্জিন থাকে চিল ইঞ্জিন পাব চিল গিয়াৰ বক্স পাব অৰিজিনেল কালাৰ পাব আচ্ছা চিল ইঞ্জিন চিল গিয়াৰ বক্স অৰিজিনেল কালাৰ মানে যি আছে চব কৈ দিব যদি কিবা থাকে সেয়াও আপোনালোকক কৈ দিয়া হ'ব ঠিক আছে নেক্সট আমি এক্সেণ্ট দেখুৱাওঁ এইখন 2019 মডেল অ'কে এইখন মাত্ৰ পাব 5,80,000 টকাত 5,80,000 টকা না টিপটপ আছে গাড়ী একদম টিপটপ কণ্ডিশ্যন পুৰা চিল আছে পুৰা চিল আচ্ছা প্ৰাইচ 5,80,000 লগতে ফাইনেন্সৰ সুবিধা আছে ফাইনেন্স আপুনি 1 লাখ টকা দিলে পাব আচ্ছা ঠিক আছে নেক্সট এইখন দেখো নেক্সট আছে এক্সপ্ৰেছো 21 মডেল VXI প্লাছ কিলোমিটাৰ চলিছে প্ৰায় 50,000 কিলোমিটাৰ আৰু ইয়াৰ প্ৰাইচ আহিব মাত্ৰ 4,50,000 এইটো নতুন কিন্তু বহুত দাম লাগিব নতুন বহুত দাম হয় নতুনতকৈ বহুত কম দামত আছে কম দামত পাব আচ্ছা ঠিক আছে নেক্সট এয়া এখন আপোনাৰ এল্টো LX 2011 মডেল ইয়াৰ প্ৰাইচ মাত্ৰ 1.5 লাখ টকা 1.5 লাখ টকা দি দিব মাত্ৰ 1.5 লাখ টকা আচ্ছা মানে
বাইকৰ দামত বাইকৰ দাম এইকেইটা বাইকৰ দামৰ গাড়ী এইখনো আপোনাৰ 2011 মডেল এখন 1,60,000 মাত্ৰ বাইকৰ দাম এইখন আপোনাৰ ষ্টেণ্ডাৰ্ড মডেল এইখনৰ দাম মাত্ৰ 1,25,000 টকা আজিকালি 1,25,000 টকাত বাইক এখনে নাপায় মানে এক সেলফত ষ্টাৰ্ট হ'ব এইবিলাক এইবোৰ একদম পুৰা টায়াৰৰ পৰা বডি পৰা আজি কৰি কাগজে পত্ৰ A to Z ক্লিয়াৰ পাব আচ্ছা ঠিক আছে নেক্সট এয়া দেখুৱাইছোঁ ভেন নেক্সট আমি অমিনি ভেন দেখাম এইখন 2015ৰ 58,000 কিলোমিটাৰ চলিছে অনলি 230 অমনি ভেনটো নতুন বহুত দাম আছিল নতুন তেতিয়া দাম আছিল আৰু এতিয়া যেতিয়া বন্ধ হৈ গৈছে তেতিয়া তাৰপিছত অলপ দামটো বেছিয়ে হৈ গৈছে আচ্ছা মানে ইয়াৰ ডিমাণ্ড বেছি ডিমাণ্ড বহুত বেছি এইখন আপোনাৰ ইউৰো 2 ভেন এইখন হিলছ এৰিয়াৰ কাৰণে খুব ভাল গাড়ী হয় একো হিলছ এৰিয়া পাৰ্টি আহিলে তেওঁলোকক লাগিলে তেওঁলোকে কণ্টেক্ট কৰক পুৰণা গাড়ী হয় কিন্তু গাড়ী খুব ভাল কণ্ডিশ্যনত আছে প্ৰাইচ আমি একদম কমত ওলাই দিম আচ্ছা ঠিক আছে নেক্সট আমি দেখাম ইকো ভেন খুব ডিমাণ্ড থকা গাড়ী বৰ্তমান মাৰ্কেটত এইখন আপোনাৰ 2021ৰ গাড়ীখন এবাৰ ভালকৈ দেখাই দিয়ক একদম নতুনৰ নিচিনা হৈ আছে 42,000 কিলোমিটাৰ চলিছে ছিট কভাৰ চাওক মেট চাওক মিউজিক চিষ্টেম লাগি আছে মানে ভাড়া মাৰি যদি পৰিয়াল পোহপাল দিব বিচাৰি আছে হয় তেতিয়া ধুনীয়া গাড়ী দেখুৱাই আছোঁ হয় প্ৰাইচ কিমান প্ৰাইচ মাত্ৰ 4,80,000 টকা আস্কিং নেগোচিয়েবল প্ৰাইচ আৰু লগত ফাইনেন্স হৈ যাব 1.5 লাখ মান ডাউন পে'মেণ্টত ঠিক আছে আমি বলেৰো দেখুৱাই দিওঁ বলেৰো আছে আমাৰ পাৱাৰ প্লাছ SLX বলেৰো কেইখন আছে টোটেল বলেৰো আমাৰ 3-4খন মান আছে 3-4খন বলেৰো ইয়াতে আছে কিমান চনৰ এখন 2019 প্ৰাইচ কিমান লগাইছে চলিছে আপোনাৰ 60 কিমান থাউজেণ্ড চলি আছে প্ৰাইচ লগাইছোঁ 7,50,000 আস্কিং আচ্ছা 7,50,000 আস্কিং আচ্ছা ঠিক আছে এয়া দেখুৱাইছোঁ নেক্সট আমি পিক আপ দেখাইলোঁ 2021 মডেল অল পেপাৰ্ছ ক্লিয়াৰ আৰু গাড়ীৰ দাম আছে 7,30,000 এক্সট্ৰা লং 1.7 ফাইনেন্সত নিব পাৰিব ফাইনেন্সত আৰামত নিব পাৰিব 1.5 লাখ টকা ডিপিত ওলাই যাব এখন গাড়ী নেক্সট স্কৰপিঅ একদম কম দামত এখন স্কৰপিঅ VLX টপ মডেল মাত্ৰ 4,50,000 টকা ইমান কমত স্কৰপিঅ দি আছে হয় একদম 4,50,000 টকাত স্কৰপিঅ 4,50,000 টকাত স্কৰপিঅ একদম টপ মডেল এলয় আছে পুৰা পিছফালে দেখুৱাই দিওঁ হয় এইটো যদি কোনোবাই নিপেলাই যদি কয় যে মই S10 বা S5 S11 বনাই ল'ম পাৰিব এইটো আজিকালি তেনেকুৱা চিষ্টেম ওলাই আছে ঠিক আছে নেক্সট এয়া দেখুৱাইছোঁ এতিয়া আমি দেখুৱাম একেবাৰে নতুন এখন গাড়ী এখন হৈছে ছুইফ্ট ডিজায়াৰ 2020 মডেল VXI এলয় আপোনাৰ কোম্পানী ফিটেড এলয় হুইল আছে মিউজিক চিষ্টেম আছে কোম্পানী ফিটেড AC পাৱাৰ ষ্টিৰিং পাৱাৰ উইণ্ডো পাব VXI হয় গাড়ী চলিছে মাত্ৰ 15,000 আমি স্পেয়াৰ টায়াৰটো দেখাই দিম স্পেয়াৰ টায়াৰ ইউজ কৰা নাই আপোনাৰ একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন এখন মানে ডিলাৰত যেনেকুৱা কণ্ডিশ্যন থাকে একদম তেনেকুৱা কণ্ডিশ্যনত আছে গাড়ী একদম শ্ব'ৰুম কণ্ডিশ্যন গাড়ী বুলি ক'লে আমি সাধাৰণতে শ্ব'ৰুম কণ্ডিশ্যন বুলি ক'লে আমি এনেকুৱা গাড়ীকে কওঁ চাওক স্পেয়াৰ টায়াৰ ইউজ হোৱা নাই এয়া চাওক আপোনালোকে হয় স্পেয়াৰ টায়াৰ ইউজ হোৱা নাই গাড়ী ছেকেণ্ড হেণ্ড মাৰ্কেটত আহি গ'ল আপোনালোকে হয়তো বিশ্বাস নকৰিব হয় একদম ক্ল'জত দেখুৱাইছোঁ চাওক আপোনালোকে স্পেয়াৰ টায়াৰ ইউজ হোৱা নাই গাড়ী নি পেলাই গাড়ী নতুন কিনিয়ে বিক্ৰী কৰিছে এনেকুৱা আপুনি ক'বলৈ বাধ্য হ'ব আৰু যেতিয়া এয়া পুৰা পৰিষ্কাৰ কৰি দিব কোনোবা দেখিলে ক'ব যে নতুন গাড়ী খালি যদি নাম্বাৰ প্লেট অবিহনে 15,000 চলিছে আচ্ছা মাত্ৰ 15 ইয়াৰ দাম আহিব 6,80,000 টকা মাত্ৰ এনেই নতুন ল'ব গ'লে বহুত মোটামুটি 10 লাখ টকা গতিকে ক'ত 10 লাখ আৰু ক'ত 6 লাখ হয় গতিকে কিমান টকা কমিলে আপুনি নিজেই কওক হয় সেইকাৰণে ছেকেণ্ড হেণ্ড বজাৰত দেখুৱাওঁ আৰু বাৰে প্ৰতিয়ে যোৰহাটত মই আহোঁ দাম কম বুলিয়ে ঋতুদাৰ এই ঋতু কাৰ্পেটত আহি ভিডিঅ' বনাওঁ যাতে আপোনালোকে নিব পাৰে ঠিক আছে নেক্সট আমি বেলিনো দেখাম বেলিনো আপোনাৰ এইটো টপ মডেল জেটা বেলিনো আপোনাৰ ইয়াত ডায়মণ্ড কাট এলয় আছে তাৰপিছত আপোনাৰ AC পাৱাৰ ষ্টিৰিং পাৱাৰ উইণ্ডোটো আছে ষ্টিৰিং মাউণ্টেড কণ্ট্ৰল আছে ফুল অৰিজিনেল কালাৰ মাত্ৰ 10,000 কিলোমিটাৰ চলিছে আৰু মডেল হৈছে 22 প্ৰাইচ কিমান লগাইছে প্ৰাইচ লগাইছোঁ আমি 6,90,000 টকা 22 মডেল আপুনি চাওক 22 মাত্ৰ 2 বছৰ হৈছে গাড়ী 6,90,000 টকা 6,90,000 টকা নতুন ল'ব গ'লে বহুত টকা পৰিব নতুন আপোনাৰ 10 লাখ টকা পৰিব আস্কিং 6,90,000 তাতো কম হ'ব এইখন দেখুৱাই আছোঁ নেক্সট আমি অল্টো দেখাইছোঁ অল্টো আমি এইখনৰ পৰা দেখাওঁ হয় এইখন 19ৰ LXI কিলোমিটাৰ মোটামুটি 35 মান চলি আছে ইয়াৰ প্ৰাইচ আহিব মাত্ৰ 3,80,000 টকা আৰু আপোনালোকে 1 লাখৰ পৰা 1,20,000 ডিপিত ওলাই যাব মাত্ৰ 1 লাখ টকাত আপোনালোকে এখন ডাউন পে'মেণ্ট দি পেলাই 1 লাখ টকাত লৈ যাব পাৰিব
নেক্সট আমি আপোনাক দিছিলোঁ কমত এখন এল্টো K10 VXI এইখন মাত্ৰ 2,20,000 টকাত 2011 মডেলৰ 50,000 কিলোমিটাৰ চলা VXI গাড়ী ঠিক আছে নেক্সট আমি আৰু আগত অল্টো আছে অল্টো দেখাই লওঁ এয়া 800 হয় কিমান চনৰ এয়া 2014 মডেল LXI হয় 32,000 কিলোমিটাৰ চলি আছে এইখন আপোনালোকে পাই যাব 2,65,000 টকাত আৰু যদি ফাইনেন্স কৰে 3 বছৰৰ কাৰণে মই ফাইনেন্সো কৰি দিব পাৰিম আজিকালি ভাল বাইক ল'ব গ'লে 3 লাখৰ ওপৰত পৰে 3 লাখৰ ওপৰত হয় যদি ভাল একদম দামী বাইক লওঁ বুলি ক'লে দামী বাইক যদি ল'ব এইখন আপোনাৰ 17 মডেল অল্টো LXI ডক্টৰ ড্ৰাইভেন কাৰ হয় ইয়াৰ প্ৰাইচ আহিব মাত্ৰ 3,10,000 টকা ঠিক আছে এইখনো এল্টো সেইখনো আছে আপোনাৰ অল্টো LXI 2013 মডেলৰ হয় এইখন মাত্ৰ 2,40,000 টকাত দি দিম 2,40,000 2,40,000 মাত্ৰ ঠিক আছে নেক্সট এইখন অল্টো K10 VXI বা ইমান অল্টো নে আপোনাৰ তাত অল্টো মানে ডিমাণ্ডেবল কাৰ মষ্ট ডিমাণ্ডেবল কাৰ মাৰ্কেটত এতিয়া এইখন আপোনাৰ 16 চনৰ ইয়াৰ প্ৰাইচ আহিব 3,10,000 টকা VXI হয় অল্টো K10 আচ্ছা ঠিক আছে নেক্সট আৰু এখন অল্টো K10 আছে আমাৰ ওচৰত এইখন অল্টো K10 2018 চলি আছে আমাৰ মোটামুটি 40,42,000 কিলোমিটাৰ চলি আছে ফুল অৰিজিনেল কালাৰ খুব গুড কণ্ডিশ্যনত আছে গাড়ী মাত্ৰ 3.5 লাখ আস্কিং তাতো কম হ'ব আৰু ফাইনেন্সৰ সুবিধাও আছে নেক্সট আছে ইগনিছ মাৰুতি ইগনিছ এইখন ইগনিছ আপোনাৰ 17 মডেল 35,000 কিলোমিটাৰ চলি আছে এলয় হুইল আছে কোম্পানী ফিটেড মিউজিক চিষ্টেম পৰা আদি কৰি সকলোবিলাক বস্তু ফিটিং আছে গাড়ীত ইয়াৰ প্ৰাইচ আহিব 4,80,000 টকা আৰু কমিবনে হ'ব আমি যিমান দাম কৈ আছোঁ চব নিগচিয়েবল প্ৰাইচ কৈছোঁ অলপ চলপ কম বেছি হৈ যাব নেক্সট আছে আপোনাৰ চেলেৰিঅ' VXI 2018 মডেল এইখনৰ দাম আহিব 4,30,000 টকা আৰু ফাইনেন্সৰ সুবিধাও আছে 1 লাখ 1.5 লাখ ডিপিত আপোনালোকে গাড়ী লৈ যাব পাৰিব নেক্সট আৰু এখন আছে চেলেৰিঅ' VXI এইখন আপোনাৰ চেলেৰিঅ' X VXI এইখন আপোনাৰ মডেল হৈছে 2019 কিলোমিটাৰ 36,36,000 ইয়াৰ প্ৰাইচ আহিব 4,50,000 টকা আস্কিং প্ৰাইচ নিগচিয়েবল হ'ব আচ্ছা ঠিক আছে আমি ভিতৰখিনি কমপ্লিট কৰোঁ নেক্সট এতিয়া এখন ৱেগনাৰ দেখাওঁ 2022 মাত্ৰ 8,000 চলিছে ZXI একদম নতুন কণ্ডিশ্যনত আছে গাড়ী মিউজিক চিষ্টেমৰ পৰা আদি কৰি বেক কেমেৰাৰ পৰা আদি কৰি ছিট কভাৰ সকলোবিলাক একদম নতুন নিচিনা হৈ আছে গাড়ী ইয়াৰ প্ৰাইচ আহিব মাত্ৰ 5,95,000 5,95,000 আস্কিং তাতে অলপ নিগচিয়েবল হ'ব আহক 1-1.5 লাখ টকা ডাউন পে'মেণ্টত আমি গাড়ী ওলাই দিম নেক্সট আৰু এখন ৱেগনাৰ একদম ছেইম কণ্ডিশ্যন আছে LXI হয় 2022 ডিচেম্বৰ মাহৰ মানে আপুনি ধৰি লওক 23 17,000 কিলোমিটাৰ চলি আছে ইয়াতো মিউজিক চিষ্টেম টাচস্ক্ৰীন মিউজিক লগোৱা আছে ছিট কভাৰ একদম টিপটপ লগোৱা আছে মেট লগোৱা আছে আপোনালোকে জাষ্ট তেল ভৰাই চলাব পাৰিব এইখন গাড়ীৰ দাম ৰাখিছোঁ মাত্ৰ 530 22 ডিচেম্বৰ মাহৰ LXI 5,30,000 টকাত মাত্ৰ নেক্সট আমি দেখাওঁ বেলিনো ডেল্টা 2018 মডেল চলি আছে কিলোমিটাৰ 42,000 ডেল্টা মডেলৰ হয় এইখনৰ প্ৰাইচ আহিব 5,60,000 টকা মাত্ৰ 1-1.5 লাখ টকা ডাউন পে'মেণ্টত এইখনো লৈ যাব পাৰিব আৰু এখন বেলিনো আছে আমাৰ ওচৰত জেটা এইখন বেলিনো 19 হয় 32,000 কিলোমিটাৰ চলি আছে খুব ধুনীয়া কণ্ডিশ্যনত আছে গাড়ী ইয়াৰ প্ৰাইচ আহিব 6,30,000 টকা আস্কিং এইখনো 1-1.5 লাখ টকা ডাউন পে'মেণ্টত আপোনালোকে লৈ যাব পাৰিব একদম টিপটপ কণ্ডিশ্যনত পাব গাড়ী নেক্সট আছে ডিজায়াৰ 2018 মডেল VXI 47,000 কিলোমিটাৰ চলিছে ডিজায়াৰ ডিমাণ্ড বেছি না ডিজায়াৰ ডিমাণ্ড আছে চুইফ্ট ডিজায়াৰ বেলেনো মাৰুতি গাড়ীখিনি সাধাৰণতে ডিমাণ্ড আছে ছেকেণ্ড হেণ্ডত এইখন 47,000 চলিছে ছিট কভাৰ চাওক মিউজিক চিষ্টেম মেট সকলোবিলাক ফুল ফিনিচিঙত আছে গাড়ী এইখন প্ৰাইচ আহিব 6,10,000 টকা মাত্ৰ আৰু 1-1.5 লাখ টকা ডাউন পে'মেণ্টত গাড়ী লৈ যাব পাৰিব আৰু যদিহে আপোনালোকৰ কোনোবা গাড়ী যদি পুৰণা গাড়ী আছে এক্সচেঞ্জ কৰি নতুন গাড়ী ল'ব বিচাৰিছে তেনেহ'লে আহক যোগাযোগ কৰক আমি পুৰণা গাড়ী আমি ভেৰিফাই কৰি ল'ম কাগজ পত্ৰ অ'কে লাগিব আৰু আমিও কাগজ পত্ৰ অ'কে দিম ফাইনেন্সো কৰি দিম সেইখন দি আপোনালোকে এইখন পুৰণাখন দি নতুনখন আপোনালোকে লৈ যাব পাৰিব মানে এখন টাটা নেক্সন নেকি টাটা নেক্সন খুব ভাল গাড়ী এখন আছে আমাৰ লগত
টাটা নেক্সন XM 55,000 ৰানিং 18 মডেল ছিট কভাৰ্ছ বা আদি কৰি সকলোবিলাক বস্তু ফুল ফিনিচিঙত আছে ইণ্টেৰিয়ৰ চাওক একদম নতুন নিচিনা ইণ্টেৰিয়ৰত আছে গাড়ী এইখন আমি দাম ৰাখিছোঁ 6,50,000 টকা আৰু যদি ফাইনেন্স কৰি লয় 1-1.5 লাখ টকাত টাটা নেক্সন লৈ যাব পাৰিব মাত্ৰ 1,00,000-1.5 লাখ টকা টাটা নেক্সন ফাইনেন্স কৰি আপোনালোকে লৈ যাব পাৰিব নেক্সট আমি বলেৰো দেখাম বলেৰো পিকআপ দেখাম বলেৰো পিকআপ আছে BS4 2018 অল পেপাৰ্ছ ক্লিয়াৰ আছে গাড়ীৰ টায়াৰ একদম নতুন আছে BS4ত হয় 65,000 কিলোমিটাৰ চলিছে দাম ৰাখিছোঁ 6,80,000 টকা তাতে নিগচিয়েবল হৈ যাব 1-1.5 লাখ টকা ডাউন পেমেণ্টত লৈ যাব পাৰিব তলফালে বডি চডি পচা নাই ন আমাৰ ইয়াত কোনো পচা বডি নাপাব চেচিছ ভঙা নাপায় গিয়াৰ বক্স বনোৱা নাপায় ইঞ্জিন বনোৱা গাড়ী নাপায় একদম টিপ টপ হ'লেহে আমিও লওঁ আৰু আমিও কাষ্টমাৰক বিক্ৰী কৰোঁ নেক্সট আমি দেখাইছোঁ আৰু এখন বলেৰো পিকআপ BS6 1.3 পাৱাৰ ষ্টিয়াৰিং লগা এইখন আপোনাৰ গাড়ী পাৱাৰ ষ্টিয়াৰিং লগা আছে 2020 মডেলৰ হয় অল পেপাৰ্ছ ক্লিয়াৰ ইঞ্চুৰেঞ্চটো বৰ্তমান ফেল আছে আমি এইটো লোৱা টাইমত তেওঁলোকক কৰি দিম আৰু ফাইনেন্সত লওঁ বুলি ক'লে 1,00,000-1.5 লাখ টকা ডাউন পেমেণ্টত এইখনো লৈ যাব পাৰিব গাড়ী খুব ধুনীয়া কণ্ডিশ্যনত আছে আৰু গাড়ী আপোনালোকে আহি ভেৰিফাই কৰি লওক তাৰপিছত আপোনালোকে গাড়ী বুকিং কৰিব নাইবা ল'বলৈ ইচ্ছা কৰিব নেক্সট আমি এখন দেখাম টিপ টপ নতুন বলেৰো 2021 মডেলৰ BS6 অপশ্যনেল টপ মডেল 67,000 ৰানিং গাড়ী চাওক টায়াৰৰ পৰা বডিৰ পৰা ছিট কভাৰৰ পৰা কালাৰৰ পৰা আদি কৰি সকলোবিলাক একদম নতুন নিচিনা হৈ আছে এইখনৰ আমি দাম ৰাখিছোঁ 9,30,000 আস্কিং আহিলে কম বেছ হ'ব ফোনতে সকলোবিলাক নহয় আহিব চাব ভেৰিফাই কৰিব তাৰপিছত আমি দামাদামি কৰিম নেক্সট আৰু এখন বলেৰো আছে এখন BS6 2020 মডেল মোটামুটি ছেইম কণ্ডিশ্যনেই হয় এইখন আপোনালোকে পাই যাব 8,70,000 টকা আস্কিং তাতে নিগচিয়েবল হ'ব প্ৰাইচ নেক্সট আমি কেৰিয়াৰ গাড়ী সৰু কেইখনমান আছে এইকেইখন দেখাই লওঁ ছুপাৰ কেৰি পাব পেট্ৰল নে ডিজেল এইখন পেট্ৰলত হয় 2023 মডেল 22 ডিচেম্বৰ মাহৰ গাড়ী হয় গাড়ী আপোনাৰ 11,000 মাত্ৰ ৰানিং হৈছে বডি চাওক বডি ফুল অৰিজিনেল বডি আছে কেবিনো একদম অৰিজিনেল কালাৰত আছে পেপাৰ্ছ সম্পূৰ্ণ আপ টু ডেট ইঞ্চুৰেঞ্চ ফাৰ্ষ্ট পাৰ্টিৰ পৰা আদি কৰি সকলোবিলাক বস্তু আমি আপোনালোকক দিম ইয়াৰ আপোনালোকে এখন গাড়ী যদি ডাউন পে'মেণ্ট হিচাপত লয় 1.5-2 লাখ টকা দিলে ওলাই যাব গাড়ী একদম নতুনৰ কণ্ডিশ্যন দাম ৰাখিছোঁ 4,80,000 টকা আস্কিং 2022 ডিচেম্বৰ মাহৰ গাড়ী নেক্সট আছে টাটা AC ডিজেল BS4ত HT ইঞ্জিন এইখন গাড়ী আছে 17 চনৰ গাড়ী অল পেপাৰ্ছ ক্লিয়াৰ এইখন গাড়ী আমি দাম ৰাখিছোঁ মাত্ৰ 2,65,000 টকা আস্কিং গাড়ী বডিৰ পৰা আদি কৰি সকলোবিলাক অ'কে পাব ফাইনেন্সত লওঁ বুলি ক'লে মোটামুটি 1 লাখ টকাত আপোনালোকে এইখন গাড়ী আহি ফাইনেন্স কৰি পেলাই লৈ যাব পাৰিব নেক্সট পেট্ৰলৰ দুখন আছে এই দুয়োখন গাড়ী পেট্ৰলৰ হয় 21 মডেলৰ গাড়ী হয় কাগজ পাতি সকলোবিলাক অ'কে 26লৈকে ফিটনেছ বনাই ৰখা আছে ইঞ্চুৰেঞ্চ আছে পলিউশ্যন আছে ফিটনেছ পাব সকলোবিলাক আপোনালোকে আপ টু ডেট পাব দুইখন পেট্ৰলৰ হয় এই দুইখনৰ আমি দাম ৰাখিছোঁ 3,85,000 3,85,000 আস্কিং আছে তাৰ ভিতৰত অলপ চলপ নিগচিয়েবল হ'ব 1-1.5 লাখ ডাউন পে'মেণ্টত আপোনালোকে লৈ যাব পাৰিব নেক্সট আমি দেখাম ছুইফ্ট এখন আছে আমাৰ লগত 2013 এইটো মডেলৰ ছুইফ্ট সাধাৰণতে মানুহে বিচাৰে 13 মডেলৰ হয় ছুইফ্টখন VXI প্ৰায় 40-45,000 কিলোমিটাৰ ৰানিং হৈ আছে ইয়াৰ প্ৰাইচ ৰাখিছোঁ আমি মাত্ৰ 3,30,000 টকা আপোনালোকে আহক এইখনো লৈ যাব পাৰিব আৰু আমি এখন আছে টাটা চুমু গ'ল্ড এখন দেখাই দিম চুমু গ'ল্ড মানে ইয়াতে জাগা নাই হয় সেইকাৰণে বাহিৰতে ৰাখি থৈ দিছে গাড়ী আৰু আছে ন আপোনাৰ বাহিৰত গাড়ী আৰু আছে আৰু পাব আৰু পাৰ্কিঙত I20 I20 এনেকৈ গাড়ী আছে 2-4খন গাড়ী আৰু আছে বাহিৰত এইখন টাটা চুমু গ'ল্ড EX পাৱাৰ ষ্টিয়াৰিং AC দিয়া ইঞ্জিনৰ হয় BS3 67,000 কিলোমিটাৰ চলি আছে ফাৰ্ষ্ট ওনাৰ গাড়ী হয় এইখন গাড়ী আমি দাম ৰাখিছোঁ 4,80,000 টকা ফাৰ্ষ্ট ওনাৰ গাড়ী হয় 4,80,000 আস্কিং অলপ চলপ কম বেছ হ'ব BS3 গাড়ী হয় কিমান চনৰ কৈছিলে 2015 মডেল